আমার ছাত্রছাত্রীসকল কেনে আছা তোমালোক নিশ্চয় ভালে আছা। এতিয়া আমি চ্যাপ্টার 11 মানুহৰ চকু আৰু বাৰে বাৰে পৃথিৱীৰ কেইটামান এক্সাৰসাইজ আছে, বেছি নাই, অলপ 3-4টামান হ'ব এক্সাৰসাইজ আছে, গোটেইকেইটা আমি আলোচনা কৰিম। সো তাৰ আগতে যদি তোমালোকে থিওৰি পাৰ্টটো যদি এতিয়াও চোৱা নাই, থিওৰি পাৰ্টটো আগত চাই লোৱা, ঠিক আছে? কাৰণ থিওৰি পাৰ্টটো যদি তোমাৰ কমপ্লিট হোৱা নাই তেনেহ'লে তুমি এক্সাৰসাইজত যাব নালাগে। যদি থিওৰি পাৰ্টটো চোৱা নাই ডিসক্ৰিপশনত ভিডিও লিংকটো দি আছে, তাত তুমি গৈ থিওৰিটো আগত চাই লোৱা, তাৰ পিছত তুমি এক্সাৰসাইজ কৰিবা, ঠিক আছে? এতিয়া সো ভেৰি সিম্পল, এইটো চেপ্টাৰত যিকেইটা অংক আছিল তাৰে ভিতৰত তোমাৰ 2018 এসএসএলসি 2018ত তোমাৰ এই অনুশীলনীৰ 5 নম্বৰ 6 নম্বৰ অংক 2018ত আহিছিল, ভেৰি ইম্পৰ্টেন্ট হয়। আৰু তোমালোকে যে দৃষ্টিৰ যি বিকাৰ আছে তিনিটা, দৃষ্টিৰ যি তিনিটা বিকাৰ আছে, আমি প্ৰথমটো পাইছো কি 1 নম্বৰ পাইছো কি মায়োপিয়া, ঠিক আছে? মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, নিকট দৃষ্টিগ্ৰস্ততা, ঠিক আছে? মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা। ইয়াতে চোৱা, ইয়াতে সংশোধনীত আমি কি উত্তল লেন্স আমি ব্যৱহাৰ উত্তল নহয় অৱতল লেন্স আমি ব্যৱহাৰ কৰিব লাগে। সো এই নিকট দৃষ্টিগ্ৰস্ততা সংশোধনত কি অৱতল লেন্স ব্যৱহাৰ কৰিব লাগে, এটা বস্তু মনত ৰাখিবা। আৰু কি 2 নম্বৰটো কি আছিল হাইপাৰমেট্ৰোপিয়া, হাইপাৰমেট্ৰোপিয়া, ঠিক আছে? এই ইয়াৰ আন এটা নাম আছিল কি দূৰদৃষ্টিগ্ৰস্ততা, দূৰদৃষ্টিগ্ৰস্ততা। সো দূৰদৃষ্টিগ্ৰস্ততাত কি আমি উত্তল লেন্স আমি ব্যৱহাৰ কৰিছোঁ সংশোধনীৰ ক্ষেত্ৰত। সো উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ ৰোধ কৰিব পাৰি, আৰু উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি দূৰদৃষ্টিগ্ৰস্ততা ৰোধ কৰিব পাৰি। এটা কথা মনত ৰাখিবা যে অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো সদায় কি হয় ঋণাত্মক, ঠিক আছে? আৰু উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো সদায় কি হয় ধনাত্মক। এই কথাটো মনত ৰাখিবা, অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় ঋণাত্মক হয়, উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য ধনাত্মক হয়। এইটো কিয় হয়, এইটো আমি চেপ্টাৰ 10 যেটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আছিল তাত আমি ইন ডিটেইলছত অধ্যয়ন কৰিছোঁ। সো তোমালোকে তাতো সেই চেপ্টাৰটো থিওৰি পাৰ্টটো তোমালোকে অলপ ভালকৈ চাই ল'বা, চিহ্ন প্ৰথাটো চাই ল'বা কেনেকুৱা ধৰণৰ আছিল। তো এটা বস্তু ইয়াতে মনত ৰাখিবা কি মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনত আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ যাৰ ফোকাস দৈৰ্ঘ্য তোমাৰ ঋণাত্মক, আৰু হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনত কি আমি উত্তল লেন্স ব্যৱহাৰ কৰোঁ যাৰ ফোকাস দৈৰ্ঘ্য সদায় কি হয় ধনাত্মক হয়। সো আৰু যেটো লেন্সৰ ক্ষমতা আছিল, লেন্সৰ ক্ষমতা P = 1/f, ঠিক আছে? সো P = 1/f, এইটো P টো তোমাৰ ক্ষমতা, এইটো জানাই P টো হৈছে ক্ষমতা, আৰু এইটো F টো হৈছে কি তোমাৰ কি ফোকাস দৈৰ্ঘ্য, F টো হৈছে কি ফোকাস দৈৰ্ঘ্য, এইটো F, ঠিক আছে? আৰু ফোকাস দৈৰ্ঘ্য সদায় কি থাকে মিটাৰত থাকে, এই কথাটো মনত থাকে, ফোকাস দৈৰ্ঘ্যটো সদায় কি থাকে মিটাৰত থাকে। এতিয়া চোৱা, ইয়াতে চোৱা দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে +5.5 ডায়োপ্টাৰ। ডায়োপ্টাৰ মানে কি 5.5 ডায়োপ্টাৰৰ ডি আখৰৰ দ্বাৰা বুজোৱা, ইয়াতে মাইনাছ দিয়া হৈছে, ইয়াতে প্লাছ দিয়া হৈছে। চোৱা তোমাৰ কিতাপত মাইনাছ দিয়া আছে কিন্তু মই ইয়াতে প্লাছ দিছোঁ, ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ আছে, চোৱা ইয়াতে পিৰ মান যদি তোমাৰ প্লাছ হয়, তোমাৰ এফৰ মানটো প্লাছত ওলাব, পিৰ মান প্লাছত থাকিলে এফৰ মানো প্লাছত ওলাব। চোৱা যিহেতু P = 1/f, এইটো ফৰ্মুলাৰে আমি অংক কৰিম। সো ইয়াতে দূৰদৃষ্টিগ্ৰস্ততা চোৱা, ইয়াতে দূৰদৃষ্টিগ্ৰস্ততাৰ ইয়াতে চোৱা পিৰ মান আছে তোমাৰ প্লাছ, ঠিক আছে? এইটো দূৰদৃষ্টিগ্ৰস্ততা, তো পিৰ মান প্লাছ হোৱা মানে কি তোমাৰ এফৰ মানো কি ওলাই যাব প্লাছতে ওলাব, অৰ্থাৎ এই উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য প্লাছে ওলাব লাগিব। ইয়াতে পিৰ মান যদি ঋণাত্মক থাকে তেনেহ'লে এফৰ মানো ঋণাত্মক ওলাব, এইটোতো সম্ভৱ নহয়, কাৰণ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত কি সদায় উত্তল লেন্স ব্যৱহাৰ কৰা হয়, আৰু উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় ধনাত্মক হ'বই লাগিব। আৰু ইয়াতে চোৱা পিৰ মান পজিটিভ থাকিলেহে এফৰ মান পজিটিভ ওলাব, সেইকাৰণে ইয়াতে চোৱা ইয়াতে প্লাছ দিয়া হৈছে। আৰু চোৱা এই যেটো নিকট দৃষ্টিগ্ৰস্ততা আছে, নিকট দৃষ্টিগ্ৰস্ততা মানে এইটো সংশোধনীত অৱতল লেন্স। সো অৱতল লেন্স চোৱা ইয়াতে -1.5 ডি দিয়া আছে, মাইনাছ চকত গ'ল -1.5 ডি, সো পিৰ মান দিয়া আছে। সো নিকট দৃষ্টিগ্ৰস্ততাত আমি জানো কি ফোকাস দৈৰ্ঘ্য তোমাৰ ঋণাত্মক ওলাব। সো এফৰ মান যদি পিৰ মান যদি মাইনাছ থাকে, সো এফৰ মানো কি ওলাই যাব মাইনাছত ওলাই যাব, একৰ্ডিং টু দিছ ফৰ্মুলা, ঠিক আছে? সো এইখিনি কথা তোমালোকে কনসেপ্টখিনি অলপ মনত ৰাখিবা।
এতিয়া আমি অঙ্কটো কৰিম প্ৰথমতে চোৱা কি আছে 1 নম্বৰটো দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে ঠিক আছে এতে চোৱা প্ৰথমতে দিয়া আছে কি দিয়া আছে p = +5.5 diopter f = what ঠিক আছে এটো আমি জানো যে p = 1/f f টো সদায় কি থাকে মিটাৰত থাকে এটো আকৌ আমি জানো সো f = কি হৈ যাব 1/p ঠিক আছে এটো চোৱা f = p এর মান কিমান 5.5 সো তে 5.5 টো যদি আমি ভাঙি দিও তেনে হলে পয়েন্টটো উঠাই দিলে ওপৰত কি 10 আহিব আকৌ যদি আমি 5 দিয়ে এতে ডিভাইড কৰি দিও তেনে হলে এতে কি হৈ যাব 2/11 তে 2/11 ক যদি আমি ডিভাইড কৰো 0.1 আহিব এটো 11 আকৌ 9 আহিব 0 এটো 88 হৈ যাব ঠিক আছে সো আমি পাই গলো কি f = 0.18 ঠিক আছে এটি কি হয়ে যাব মিটার হয়ে যাব মিটার আমি m লিখিম ডাইরেক্ট 0.18 মিটার এটু আকো সেন্টিমিটার যদি তুমি লিখা তেনে হলে হয়ে যাব কি 18 সেন্টিমিটার ঠিক আছে যেহেতু 100 সেন্টিমিটারত 1 মিটার হয় সতেব দূরদৃষ্টিগ্রস্ততা সংশোধনৰ বাবে লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব 0.08 মিটাৰ অতএব কি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব কিমান 0.18 মিটাৰ বা 18 সেন্টিমিটার 0.18 মিটার বা 18 সেন্টিমিটার সো এতে ফোকাস দৈর্ঘ্য কি ধনাত্মক ওলাইছে ফোকাস দৈর্ঘ্য ধনাত্মক আর তুমি জানা যে দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত কি সদায় উত্তল লেন্স ব্যবহার করা হয় সো উত্তল লেন্সৰ ফোকাস দৈর্ঘ্য কি হয় সদায় ধনাত্মকে ওলায় ঠিক আছে সেই কাৰণে পিৰ মান ক্ষমতা ধনাত্মক ওলোৱাৰ লগে লগে ক্ষমতা ধনাত্মক আছে সেই কাৰণে f ৰ মান ধনাত্মক ওলাইছে এতিয়া চোৱা নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য এতিয়া 2 নম্বৰত আমি যেতিয়া লিখিম ঠিক আছে তো আস্তান দিছো এতিয়া নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে কি হ'ব এটো সোয়া ঠিক আছে এতে দিয়া আছে কি দিয়া আছে এটো লিখিলে ভাল হয় দিয়া আছে সোয়া p = কিমান আছে -1.5d so f = what very simple so আমি জানো যে আমি কি জানো p = 1/f so f to the মিটাৰত এটো আমি জানো মিটাৰত উলাব লাগে so f = কি হৈ যাব 1/p ঠিক আছে এতে f = p কি p এর মান কিমান 1.5 ডায়োপ্টাৰ টো লিখিব না লাগে so এতে f = এতে মাইনাস টো আমি আগফালে আনি দিলো পয়েন্ট উঠাই দিলে ওপৰত 10 আহিব আৰু এতে 15 আহি যাব এতে কটাকটি কৰিলে কিমান হৈ যাব তে 2/3 আহিব so f = -2/3 তে -2/3 একো ডিভাইড কৰিলে কিমান হ'ব 0 এটো পয়েন্ট টো দিয়াৰ লগে লগে 0 আহিব এতে 6 আহিব এটো 18 হৈ গল তে 2 আহিব আকৌ 0 আকৌ 6 এনেদৰে 6 হৈ থাকিব ঠিক আছে এটো আমি গম পালো সো এটো হৈ যাব কি তলতে লিখো ইফালে লিখো কথা নাই -0.6
6 6 হৈ যাব এখানে আমি 6 7 আমি দিব পাৰো 6 7 সো এটো কি হৈ যাব মিটার মিটার যেতিয়া হ'ব f = -0.67 মিটার এটো আমি সেন্টিমিটারত লিখিলে কি হৈ যাব 67 সেন্টিমিটার ঠিক আছে 67 সেন্টিমিটার অতএব আমি লিখিব পাৰো যে নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য 67 সেন্টিমিটার অতএব নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য এটো f হয় ফোকাস দৈৰ্ঘ্য কিমান হ'ব -0.67 মিটার বা 67 এটো মাইনাস হ'ব মই মুছি ভালকে লিখি দিছো -67 সেন্টিমিটার সো এইটো হ'ব উত্তৰ ঠিক আছে সো নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব -0.67 মিটার বা 67 সেন্টিমিটার এতিয়া সোয়া নিকট দৃষ্টিগ্ৰস্ততা সংশোধনত কি আমি সদায় অবতল লেন্স ব্যবহার কৰো সো অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হয় সদায় ঋণাত্মক হয় এতে সো f ৰ মান কি ঋণাত্মকে ওলাই গৈছে সো এনেদৰে আমি অংকবিলাক কৰিব লাগিব সো তোমাৰ টেক্সট বুকত এতে মাইনাস দিয়ে আছে তুমি এতে প্লাস কৰি লবা আৰু এটো তোমাৰ মাইনাসে থাকিব এটা কথা মনত ৰাখিবা কি নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া সংশোধনত কি যেটো ক্ষমতা সদায় কি ঋণাত্মক থাকে ঋণাত্মক থাকিব লাগিব ঠিক আছে তেতিয়াহে ফোকাস দৈৰ্ঘ্য ঋণাত্মক ওলাব এই কথাটো মনত ৰাখিবা আৰু কি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে যেহেতু উত্তল লেন্স ব্যৱহাৰ কৰা হয় সো হেকাৰণে ইয়াৰ ক্ষমতাটো কি সদায় প্লাসত থাকে আৰু হেকাৰণে ইয়াৰ ক্ষমতা প্লাসত থাকিলে ফোকাস দৈৰ্ঘ্য কি প্লাসত ওলাব সো এনেদৰে আমি অংকবিলাক কৰিম যাতে আমাৰ কোনো ভুল নহয় আৰু এই অংকটো সোয়া আৰু SSLC 2018 ত আহিছিল তুমি যদি কোশ্চেন সোয়া SSLC 2018 ত এই কোশ্চেনটো আহিছিল যত তোমালকে মেইন যেটো কোশ্চেনটোতে অলপ সাইনৰ খেলিমেলি কৰিছে ইহতে এইটো মাইনাস দিছে আৰু এইটো প্লাস দিছে সো ওলটাকৈ দিছে তাৰ কাৰণে এইটো সোয়া যদি এইটো তুমি মাইনাস দিয়া ফোকাস দৈৰ্ঘ্য মাইনাস ওলাই যাব ঠিক আছে আৰু দূৰদৃষ্টিগ্ৰস্ত সংশোধনত কেতিয়াও এইটো ফোকাস দৈৰ্ঘ্য মাইনাস ওলাব নোৱাৰে কাৰণ আমি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত আমি সদায় কি উত্তল লেন্স ব্যৱহাৰ কৰো সো উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় কি তোমাৰ প্লাসে হয় ঠিক আছে সো 2018 ৰ কোশ্চেনটো অলপ খেলিমেলি আছিল তোমালোকে অলপ চাই লবা এইটো মই যেনেকৈ লিখিছো কোশ্চেনটো তোমালোকে ইয়াতে প্লাস আৰু ইয়াতে মাইনাস চিহ্নটো দি অংক কৰিবা তেনেহলে তোমাৰ কোনো ভুল নাথাকে